Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 সায়েন্স ইছৰ সিলেবাসখন আলোচনা কৰিম। সোৱা বহুতো ছাত্ৰ ছাত্ৰীয়ে সিলেবাস লৈ এতিয়াও কনফিউজন হৈ আছে। হাফ ইয়াৰলিত কোনটো চেপ্টাৰ আহিব, এনুৱেলত কোনটো আহিব বা ফাইনেলত কোনটো আহিব, সেইখিনিলৈ আজিলৈকে খেলিমেলি আছে। গতিকে ভিডিঅ'টো ভালকৈ চাই লোৱা, তেতিয়াহ'লে কোনো খেলিমেলি নাথাকে আজিৰ পৰা। সোৱা প্ৰথমতে ক্লাস 10 total marks 100 আৰু 3 hours সময় থাকিব আৰু 5 মাৰ্ক থাকিব 30 থিওৰি 90 আহিব আৰু ইন্টাৰনেল অ্যাসেসমেন্ট তোমালোকে 10 পাবা 5 মাৰ্কস ইন ৰিটেন এক্সামিনেশন 27 তে ইয়াতে এটা কথা মনত ৰাখিবা তোমালোকে এমসিকিউ আৰু থিওৰি দুয়োটা পাৰ্টতে তোমালোকে পাস কৰিব লাগিব। এতিয়া প্ৰথমতে চাই লোৱা সিলেবাসটো কি আছে। প্ৰথম চেপ্টাৰটো আছে তোমালোকৰ কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুয়েশন, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ঠিক আছে, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেল দুয়োটাতে থাকিব। ঠিক আছে, তাৰ পিছত যদি তোমালোকে চোৱা এসিড বেস এন্ড সল্টস, এসিড ক্ষাৰক আৰু লৱণ। ঠিক আছে, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কিন্তু ফাইনেলত থাকিব। ঠিক আছে, তাৰ পিছত চোৱা চেপ্টাৰ 3টো আছে মেটেল এন্ড নন মেটেল, ধাতু আৰু অধাতু। এই চেপ্টাৰটো তোমালোকৰ ফাইনেলত থাকিব কিন্তু হাফ ইয়াৰলিত নাথাকে। ঠিক আছে, চাই লবা। তাৰ পিছত চেপ্টাৰ 4 কাৰ্বন এন্ড ইটস কম্পাউণ্ডস, কাৰ্বন আৰু ইয়াৰ যৌগসমূহ। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কিন্তু ফাইনেলত থাকিব। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ চেপ্টাৰ 5 পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস, কার্বন মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন, পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেল দুয়োটাতে থাকিব। ঠিক আছে, এটো পঢ়িবা। তাৰ পিছত নেক্সট চেপ্টাৰটো যদি আমি চাওঁ লাইফ প্ৰসেস বা জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব আৰু এনুৱেলতো থাকিব। তাৰ পিছত যদি আমি চাওঁ চেপ্টাৰ 7 কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন, নিয়ন্ত্ৰণ আৰু সমন্বয়। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব এনুৱেলতো থাকিব। ঠিক আছে, তাৰ পিছত নেক্সট চেপ্টাৰটো যদি যাওঁ হাউ টু অৰ্গেনিজমছ ৰিপ্ৰডিউস, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। ঠিক আছে, হাউ টু অৰ্গেনিজমছ ৰিপ্ৰডিউস, এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কিন্তু ফাইনেলত থাকিব। ঠিক আছে, তাৰ পিছত নেক্সট চেপ্টাৰটো যদি চাওঁ হেৰিডিটি এণ্ড ইভালুৱেশ্যন, বংশগতি আৰু ক্ৰম বিকাশ। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিতো আহিব এনুৱেলতো থাকিব। ইয়াৰ পৰা কুৱেশ্যন আহিব, হাফ ইয়াৰলি আৰু এনুৱেল দুয়োটাতে ইয়াৰ পৰা কুৱেশ্যন আহিব। তাৰ পিছত যদি আমি চাওঁ কুৱেশ্যন চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, পোহৰৰ প্ৰতিফলন এণ্ড প্ৰতিহৰণ। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি আৰু এনুৱেল দুয়োটাতে থাকিব। ঠিক আছে, দুয়োটাতে ইয়াৰ পৰা প্ৰশ্ন আহিব। তাৰ পিছত যদি চাওঁ হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড, মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেল দুয়োটাতে থাকিব। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ ইলেক্ট্ৰিচিটি, বিদ্যুৎ। এই বিদ্যুৎ চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কিন্তু এনুৱেলত থাকিব। ঠিক আছে, বিদ্যুৎ চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কিন্তু এনুৱেলত থাকিব। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ ম্যাগনেটিক এফেক্টস এণ্ড ইলেক্ট্ৰিক কাৰেণ্ট, বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। ঠিক আছে, বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কিন্তু ফাইনেলত থাকিব, আহিব ইয়াৰ পৰা প্ৰশ্ন। ঠিক আছে, নেক্সট যদি আমি চাওঁ সোর্স অফ এনার্জি, শক্তিৰ উৎসসমূহ। ঠিক আছে, সোর্স অফ এনার্জি, শক্তিৰ উৎস। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব আৰু ফাইনেলটো ইয়াৰ পৰা প্ৰশ্ন আহিব। হাফ ইয়াৰলি আৰু ফাইনেল দুয়োটাতে ইয়াৰ পৰা প্ৰশ্ন থাকিব। তাৰ পিছত যদি চাওঁ আৱাৰ এনভাইৰনমেন্ট বা আমাৰ পৰিৱেশ, এইটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব। আৱাৰ এনভাইৰনমেন্ট, আমাৰ পৰিৱেশ, এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কিন্তু ফাইনেলতে ইয়াৰ পৰা প্ৰশ্ন থাকিব। তাৰ পিছত নেক্সট এণ্ড লাষ্ট
মেনেজমেন্ট অফ নেচাৰেল ৰিসোর্স, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ। ঠিক আছে, মেনেজমেন্ট অফ নেচাৰেল ৰিসোর্স, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হাতিয়ালি প্ৰশ্ন নাহে, কিন্তু ফাইনেলত ইয়াৰ পৰাও প্ৰশ্ন আহিব। গতিকে ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে প্ৰথমতে লাইক এটা কৰিবা ভিডিঅ'টো, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ ভিডিঅ'সমূহ নিতৌ পাই থাকিবৰ বাবে। থেংক ইউ।